কথাটো সঁচা যে মই আজি ভাৰতীয় জনতা পাৰ্টিৰ পৰা মানে প্ৰাথমিক সদস্য পদৰ পৰা মই আজি পদত্যাগ কৰিছোঁ। ইয়াৰ কাৰণ বহুতেই আছে, কিন্তু সেই গোটেই কাৰণবিলাক মই আজি আপোনালোকৰ আগত নকওঁ। কিন্তু মই মাতিম কেতিয়াবা আপোনালোকৰ লগত আলোচনাত বহিম মই কিহৰ কাৰণে এই দলটো ত্যাগ কৰিব লগা হ'ল বা কৰিলোঁ। হয়, মনটো বেয়াও লাগে যে ইমান দিন দীৰ্ঘদিন যিটো দলৰ লগত সম্পৰ্ক ৰাখি আজি অসমৰ ৰাইজে মোক চিনি পাইছিল বা মই পৰিচয় পাইছিলোঁ। গতিকে আজি সেই দলটোৰ পৰা মই পদত্যাগ কৰি পেলাই দলটোৰ পৰা আঁতৰি যাব গৈছোঁ। অকণমান দুখ থাকে মনত, কিন্তু এইটোতো দেখা নাপালোঁ যে আমাৰ দুখখিনি চাওঁতা মানুহ কোনো নাই। আজি যিসকলৰ হাতত নেতৃত্ব আছে সেইসকলক দেখা পাই আমি এই দলত যোগদান কৰা নাছিলোঁ। আমি যোগদান কৰিছিলোঁ অটল বিহাৰী বাজপেয়ীজী, লালকৃষ্ণ আদবানীজী, মুৰলী মনোহৰ যোশী, এনেকুৱা অসংখ্য আমাৰ জ্যেষ্ঠ নেতা আছিল। তেখেতসকলৰ আদৰ্শ আৰু তেখেতসকলৰ মৰম চেনেহ দেখা পাই এই দলত যোগদান কৰিছিলোঁ। কিন্তু এই দলত আজি যিটো পৰিৱেশ দেখা পাইছোঁ যে এই দলত অন্য দলৰ পৰা মানুহ আনি আমাৰ পুৰণা মানুহখিনিক বা আমাৰ যিসকল মানুহে আমি নিজৰ জীৱনৰ আটাইতকৈ সোণালী দিন চব এই দলটোত পাৰ কৰি দিছিলোঁ, সেইসকল ব্যক্তিক আজি ৰক্ষণাবেক্ষণ দিয়া কোনো মানুহ নাই ইয়াত। আজি বাহিৰৰ পৰা অহা মানুহে আমাক যি ধৰণে যি ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰিব পাৰে, কিন্তু এওঁলোকক দেখিতো আমি দল কৰা নাছিলোঁ। আৰু যিসকলৰ নেতৃত্বত দল কৰিছিলোঁ সেইসকলেতো আজি আমাক কোনো ধৰণৰ সুৰক্ষা নিদিয়ে। তো সেই দলটোত মই থকাটো মই একেবাৰে অনুচিত বুলি ভাবিলোঁ আৰু মই সেই হিচাপে পদত্যাগ কৰিলোঁ। যিহেতুকে আমাক কোনো চাওঁতা নাই, কোনো আমাৰ খবৰ লওঁতা নাই, কোনো আমাক সুৰক্ষাও নিদিয়ে। তেনেকুৱা এটা দলত মই থকাটো উচিত হ'ব জানো? চবৰে এটা ব্যক্তিগত জীৱন আছে, চবৰে এটা স্বাভিমান আছে। গতিকে মোৰ স্বাভিমান মই মোৰ লগত ৰাখিম আৰু মোৰ স্বাভিমানক আঘাত কৰিবলৈ মই সহজে এৰি নিদিম। এনেকুৱা এইটোও নহয় যে সমাজ সেৱা বা জাতিৰ সেৱা অকল এইটো দলৰ মাধ্যমেৰে কৰিব পাৰিম, এনেকুৱাতো নহয়। যদি মোৰ জাতিটোৰ প্ৰতি মোৰ সঁচাকৈ সদ্ভাৱনা আছে তো মই যিকোনো আদৰ্শৰ মাধ্যমেৰে মই মোৰ সমাজখন, মোৰ জাতিটোক, মোৰ ৰাজ্যখনক মই সেৱা কৰিব পাৰিম। সেই সকলো কথা ভাবি আৰু বহুত কথা আছে মই আজি ইমান দীঘলীয়াকৈ আপোনালোকৰ আগত নকওঁ। আৰু মই ভাবিলোঁ, গতিকে মই সেইখিনি বাৰু আজি নকওঁ। গতিকে মই এতিয়াও সিদ্ধান্ত লোৱা নাই যে মই কিবা ৰাজনীতি কৰিম নে ভৱিষ্যত নকৰিম, নে মই সাধাৰণভাৱে সমাজ সেৱাই কৰি থাকিম। সেইটো হয়তো অলপ সময় ল'ব, মই কি সিদ্ধান্ত ল'ম, কোনপিনে যাম বা কি কৰিম কি নকৰিলোঁ। আৰু অসমৰ ৰাইজেও কি ধৰণে হয়তো বিচাৰিব পাৰে নিবিচাৰিব পাৰে সেয়া কথাও মই নাজানো। তেখেতসকলৰ ক্ৰিয়া প্ৰতিক্ৰিয়া মই হয়তো দেখা পাম, তাৰপিছত এটা উচিত সিদ্ধান্তত আহিম যিটোৱে ভাল বুলি ভাবোঁ। সেইটোতো হয়। তাৰোপৰি আদৰ্শগতভাৱে বহুতখিনি সংঘাত আমাৰ আছে।